কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ মিঠাম চাপৰি এহাল দম্পতীয়ে। আচলতে ক'ব লাগিব দুবাৰকৈ বলিয়াবান অহাৰ পিছতো আচলতে তেওঁলোকে মন ভাঙি দিয়া নাই এইহাল দম্পতীয়ে, আৰু ক'ব লাগিব খেতি কৰি ভাল পোৱা দম্পতী। আৰু এই দম্পতীহালে আচলতে বছৰ বছৰ ধৰি এই ৰবি শস্য খেতি কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছে। মই পোনে পোনে মোৰ সহযোগীৰ সৈতে আমি তেওঁলোকৰ খেতি পথাৰত উপস্থিত আছোঁ। আমি দেখুৱাম এনেধৰণে আচলতে নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ মিঠাম চাপৰি প্ৰহ্লাদ চেত্ৰী আৰু তেওঁৰ পৰিবাৰে বছৰ বছৰ ধৰি ৰবি শস্য খেতি কৰি আহিছে, আৰু এই ৰবি শস্য খেতিৰ যোগেদি তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ লগতে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, আৰু সম্পূৰ্ণ তেওঁলোকে জৈৱিকভাৱে এই খেতি কৰি আহিছে। এয়া এক কৃষকৰ বাবে উৎকৃষ্ট নিদৰ্শন বুলি ক'ব লাগিব। আমি পোনে পোনে প্ৰহ্লাদ চেত্ৰীৰ কাষলৈ যাম আৰু প্ৰহ্লাদ চেত্ৰীৰ সৈতে আমি কথা পাতিব বিচাৰিম। দাদা, কি ক'ব বিচাৰে? আমি যিহেতু দেখি আহিছোঁ বছৰ বছৰ ধৰি আপুনি জৈৱিকভাৱে এই খেতি কৰি আহিছে, বজাৰলৈ বহু শাক পাচলি উলিয়াই দিয়ে, হয় ক'ব বিচাৰে? হয়, আমাৰ একমাত্ৰ পৰিয়াল পোহপাল দিয়া উপাৰ্জনৰ উৎস হ'ল খেতি। এই প্ৰতি বছৰৰ দৰে এইবছৰো শীতকালীন শস্য হিচাপে আমি কবি, বিলাহী, আলু আৰু ৰঙালাও, তিয়ঁহ, পানীলাও এই গোটেইখিনি খেতি কৰিছোঁ। সৰিয়হ খেতিও কৰিছোঁ। আমি ধৰক যোৱা মানে চলিত বছৰৰ আগষ্ট ছেপ্টেম্বৰ মাহত বৰ ডাঙৰকৈ বানপানী হৈছিলে। বানপানীৰ পিছত আমাৰ ধান খেতি বহুত অনিষ্ট হ'ল। অনিষ্ট হৈ যোৱা অকণ থাকি যোৱা 30% ধানো হাতী বাবাই আহি সম্পূৰ্ণকৈ এতিয়া ধ্বংস দিলে। আজি 15 দিনমান আমাৰ গাঁৱতে কেন্দুগুৰি, জাতিপতীয়া, মিঠাম চাপৰিত হাতী থাকি পেলানি গোটেই ধানখিনি অনিষ্ট কৰি দিলে। তাৰপিছত আমাৰতো উপায় নাই, আমাৰ পৰিয়াল পোহপাল দিয়া একমাত্ৰ এই উৎসই হ'ল খেতি। আৰু এটা ভাল খবৰ যে আমি এতিয়া প্ৰাকৃতিকভাৱে খেতিটো কৰিছোঁ, মানে নেচাৰেল ফাৰ্মিং বুলি কয়, য'ত নেকি গৌমূত্ৰ আৰু গোবৰৰ সহায়ত ইয়াত সাৰ, কীটনাশক গোটেইখিনি তৈয়াৰ কৰিব পাৰি। মানে প্ৰাকৃতিকভাৱে কিমানমান মাটিত এবাৰ খেতি কৰিছে? এইবাৰ আমি প্ৰায় 50 বিঘামান খেতি কৰিছোঁ। 50 বিঘা কি খেতি কৰিছে? 50 বিঘাৰ ভিতৰত 40 বিঘামান আমি ৰঙালাও খেতি কৰিছোঁ, আৰু 10 বিঘাত এইখিনি পাচলি খেতি কৰিছোঁ। হয় আছে, আমি এইখিনি আছে। আপোনাক ক'বলগীয়া কথা আছে যে আমাক এইখিনি সহায় কৰিছে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই। আমাক যোৱা বছৰৰ পৰা আমাক এই অঞ্চলত, বৃহৎ মৰঙী অঞ্চলত ৰঙালাও খেতি কৰাই আছে। আমি এইবছৰো আমি কৰিছোঁ। তেখেতসকলে সাৰ, বীজ দিছে। আমাৰ কাষ্টমাইজ চেণ্টাৰ আছে। কাষ্টমাইজ চেণ্টাৰত তেখেতসকলে NRLৰ ফালৰ পৰা গোটেইখিনি যান্ত্ৰিক, মানে যি নেকি ট্ৰেক্টৰ সামগ্ৰী, ধান মৰণা মৰা, হাল বোৱা গোটেইখিনি নাঙলৰ ছেট দিছে। আৰু তাৰ উপৰিও আমাক কৃষি বিভাগেও যথেষ্ট সহায় কৰিছে। এপাৰ্টৰ আণ্ডাৰত আমাক লাও খেতি, বিন খেতি কৰাইছে। আৰু এগ্ৰিকালচাৰ মানে আৰু NRL দুটা লগ লাগি জইনলি আমাক ছ'লাৰ বৰিং কৰাইছে। ছ'লাৰ বৰিং য'ত নেকি 85% চৰকাৰ দিয়ে যদিও আমি এইখিনিও ল'ব পৰা নাছিলোঁ। আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আবেদন কৰিলোঁ যে আমি 15% দিব নোৱাৰাৰ কাৰণে আমি পিছ পৰি আছিলোঁ। গতিকে তেখেতসকলে আমাক আহি চালি জাৰি গোটেই ছাৰ্ভে কৰি পেলাই আমাক 10% তেখেতসকলে ছাপোৰ্ট দিলে। তাৰ ফলত আমি ছ'লাৰ বৰিং কৰি আজি জলসিঞ্চনৰ ব্যৱস্থাৰ পৰা আমি যথেষ্ট সুখী হৈছোঁ। ধন্যবাদ জনাইছোঁ প্ৰহ্লাদ চেত্ৰী ডাঙৰীয়ালৈ। আমি প্ৰহ্লাদ চেত্ৰী পৰিয়াল আছে, আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব নব, কেনেধৰণে খেতি কৰিছে এইবাৰ? মই ইয়াত খেতিৰ মাজতে আছোঁ, খেতিৰ মাজতে ব্যস্ত থাকোঁ। আমাৰ জীৱনেই খেতি আৰু ইয়াত থাকি ভালো লাগে, কাম কৰোঁ, মানুহ থাকে ইয়াত, ভালেমান সময় ইয়াৰ পৰাই মানে অতিবাহিত হয়। আজি আমাৰ আগষ্ট মাহত, তাৰ আগত জুলাই মাহত যেনেকৈ বানপানী হৈছিলে, তাৰপিছত আমাৰ মানে জীৱনটো অকণমান কষ্টকৰ হৈ গৈছিলে। আমি কেনেকৈ খাওঁ, কেনেকৈ চলোঁ, কেনেকৈ আমাৰ জীৱনটো পাৰ কৰিম, তেনেকুৱা মানে অনুভৱ এটা ভাবি পেলাই আমি ভাঙি গৈছিলোঁ। সেই সময়ৰ পৰা আমি এতিয়ালৈকে বৰ্তমান মানে আমাৰ কৃষি বিভাগ হওক, কৃষি বিজ্ঞান কেন্দ্ৰ হওক বা নুমলীগড় শোধনাগাৰ হওক, এই তিনিওফালৰ পৰা আমাক যিমানখিনি সহায়ৰ হাত আগবঢ়াইছে নথৈ সুখী হৈছোঁ। আৰু আমি ইয়াত সপোন ৰচিবলৈও সক্ষম হৈছোঁ। আমি আৰ্থিকভাৱে দুৰ্বল অৱস্থাৰ মানুহ, গতিকে এতিয়া এবাৰ খেতি কৰিছে সম্পূৰ্ণ নেচাৰেল, মানে প্ৰাকৃতিকভাৱে কৰিছে। তাকেই এতিয়া আমি আৰ্থিকভাৱে দুৰ্বল মানুহক সহায় গোটেইখিনি সহায় কৰিব নোৱাৰে। আমি সক্ষম হ'বৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে আমি কষ্টটো কৰিব লাগিব। কিন্তু ইয়াৰ মাজত আমাৰ যিখিনি দৰৱ পাতি যিবোৰ কৰিবলগীয়া হয়, ইয়াত আমি সম্পূৰ্ণ গৌমূত্ৰৰ পৰা আমাক গৌ পালন কৰোঁ। গৌমূত্ৰৰ পৰা
গোবৰৰ পৰা নেচাৰেল মুঠতে আৰু প্ৰাকৃতিকভাৱে আমি যিখিনি প্ৰস্তুত কৰিব পাৰোঁ সেই দৰৱখিনি আমি ব্যৱহাৰ কৰি পেলাই ইয়াত মানে খাদ্য বস্তুত খালে মানে অপকাৰ নহয় তাৰ নিৰাময়ৰ কাৰণে আমি ইয়াত প্ৰস্তুত কৰি আছোঁ। এইবাৰ কি নতুন খেতি কৰিছে? এইবাৰ বিলাহী, কবি, আলু আছে, বেঙেনা গোটেইখিনি সম্পূৰ্ণ আছে, কিন্তু অলপ তাকৰীয়াকৈ আছে আৰু সৰহভাগ আমাৰ ৰঙালাও হয়, পানীলাও আছে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আচলতে ক'ব লাগিব যি ধনশিৰি বলীয়া বান, ধনশিৰি দুটাকৈ বলীয়া বান অহাৰ পিছতো আচলতে এই মিঠাম চাপৰি এহাল দম্পতীৰ মন ভাঙি দিব পৰা নাই। আৰু এই বলীয়া বানৰ পিছতেই আচলতে বন্যহস্তীৰ উপদ্ৰৱ হ'ল। বন্যহস্তীৰ উপদ্ৰৱেও আচলতে এই যি মিঠাম চাপৰি প্ৰহ্লাদ চেত্ৰী আৰু পৰিয়ালবৰ্গ আছে, এই পৰিয়ালবৰ্গৰ মন ভাঙি দিব পৰা নাই। আমি সহযোগী সৈতে সম্পূৰ্ণ তেওঁলোকৰ খেতি পথাৰতে উপস্থিত আছোঁ। এতিয়া ক'ব লাগিব মিঠাম চাপৰি প্ৰহ্লাদ চেত্ৰী নিবনুৱাৰ বাবে আচলতে সমাজৰ বাবে এক কৃষকৰ বাবে এক স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা দেখা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।